যোৰহাটৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ অন্যতম চিনাকি নাম হাজৰিকা ইণ্ডাষ্ট্ৰিজৰ নৱ সংযোজন আইচমিট পানী বটল উদ্যোগ। বহুদিন ধৰি সপোন পুহি ৰখা হাজৰিকা ইণ্ডাষ্ট্ৰিজৰ স্বত্বাধিকাৰী ৰাতুল হাজৰিকাই তেখেতৰ গড়মূৰস্থিত বাসভৱনৰ চৌপাশতে আৰম্ভ কৰে পানী বটল উদ্যোগৰ এই নৱ সংযোজন ব্যৱসায়। উল্লেখযোগ্য যে বৈজ্ঞানিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰ সা সঁজুলি তথা যন্ত্ৰপাতি ব্যৱহাৰ কৰি সম্পূৰ্ণ বিশুদ্ধ ৰূপত খোৱাপানীৰ যোগান ধৰাৰ এক প্ৰয়াস কৰিছে। ইয়াৰ লগতে বৰ্তমান বজাৰত উপলব্ধ হোৱা বিভিন্ন কোম্পানীৰ নিম্নমানৰ পানী বটলক প্ৰত্যাহ্বান জনাব পৰাকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে এই বিশেষ আইচমিট বটল। 0.5 লিটাৰ, 7.5 মিলিলিটাৰ, 1 লিটাৰ আৰু 20 লিটাৰৰ পানীৰ বটল উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে স্বত্বাধিকাৰগৰাকীয়ে। আজিৰ আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰা শুভাৰম্ভণি অনুষ্ঠানটিত উপস্থিত থাকে বিশিষ্ট সমাজসেৱক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, বিৰলাচি থানা যোৰহাটৰ সক্ৰিয় কৰ্মী সজিত দত্ত, লগতে যোৰহাটৰ ভালেসংখ্যক সচেতন ব্যক্তি। অসমীয়া মানুহে নিজ প্ৰচেষ্টাৰে এটা উদ্যোগ গঢ়ি তুলিবলৈ কৰা এই প্ৰয়াসক সকলোৱে এতিয়া ভূয়সী প্ৰশংসা কৰিছে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভি। গড়মূৰ অঞ্চলত হাজৰিকা ইণ্ডাষ্ট্ৰিজ উদ্যোগত আইচমিট নামেৰে এটা মিনাৰেল ৱাটাৰ ফেক্টৰী ইয়াত আৰম্ভ কৰিছে আৰু এই গড়মূৰ অঞ্চলৰ অৱসমাপ্ত অভিযন্তা ৰাতুল হাজৰিকা ডাঙৰীয়াৰ পৰিয়ালে এই উদ্যোগটো স্থাপন কৰিছে আৰু অত্যন্ত অত্যাধুনিকভাৱে, আৰু তেখেতসকলে কৈছে আমাক সকলোখিনি বস্তু দেখুৱাইছে পুংখানুপুংখভাৱে আমি চাইছোঁ, আৰু বিশেষকৈ বীজাণুমুক্ত এটা পানী ফেক্টৰী হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই উদ্যোগটোৱে এই গড়মূৰ অঞ্চলৰ লগতে যোৰহাটৰ যথেষ্ট আমাৰ পানীৰ যিটো খোৱাপানীৰ যিটো সমস্যা, সেই খোৱাপানীৰ ক্ষেত্ৰত সমাধান হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে তেখেতসকলেও সংস্থাপন পাব বুলি আশা কৰিছোঁ। গতিকে মই শুভক্ষণত মই ৰাতুল হাজৰিকা পৰিয়াললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই আইচমিট যিটো মিনাৰেল ৱাটাৰ তেখেতসকলে প্ৰস্তুত কৰি উলিয়াইছে, তেখেতসকলে যাতে সমগ্ৰ অসমতে ব্যৱসায়িকটো প্ৰসাৰ কৰিব পাৰে, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি গৌৰৱান্বিত হৈছোঁ, কাৰণ সুবিধা আৰু সময়ে মানুহক এটা পৰিৱেশ দিয়ে। গতিকে এই পৰিৱেশটো আমি লাভ কৰিব জানিব লাগিব। গতিকে হাজৰিকা ইণ্ডাষ্ট্ৰীয়ে যি খোৱাপানীৰ বিশুদ্ধ খোৱাপানীৰ যি ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিছে, আমি সঁচাকৈ গৌৰৱান্বিত হৈছোঁ। কাৰণ সমগ্ৰ অসমত আচলতে পানীৰ প্ৰাণ, সমগ্ৰ অসমত যাতে এই ইণ্ডাষ্ট্ৰীটোৱে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, অসমীয়াগিৰি আচলতে দেখুৱাব পাৰে, তাৰ প্ৰতি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে যাতে আমাৰ গ্ৰাহকসকলেও এটা প্ৰকৃততে সুলভ মূল্যত যাতে এই পানী গ্ৰহণ কৰিবলৈ সুবিধা পায়। গতিকে পৰিয়ালবৰ্গ তথা এই ৰাতুল হাজৰিকাদেৱকো আমি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে যাতে অনাগত সময়ত তেখেতে এই মিনাৰেল ৱাটাৰ বজাৰখনত এটা দখল সৃষ্টি কৰিব পাৰে। উদ্যোগ নতুনকৈ স্থাপন কৰিছে আপোনাৰ ঘৰৰ চৌপাশতে, সেই উদ্যোগটোৰ বিষয়ে কি ক'ব? এই উদ্যোগটো এটা যিটো টেকনিকেল নাম হৈছে এইটো পেকেজ ড্ৰিংকিং ৱাটাৰ। পেকেজ ড্ৰিংকিং ৱাটাৰৰ উদ্যোগটো স্থাপন কৰাৰ উদ্দেশ্য মূলতে হৈছে সুলভ মূল্যত আধুনিক প্ৰযুক্তিবিদ্যাৰে তৈয়াৰ কৰা আৰু আজিৰ বজাৰত যিখিনি ব্ৰেণ্ডেড কোম্পানীয়ে যেনেকুৱা ধৰণৰ কোৱালিটিৰ পানী নিৰ্মাণ কৰি বজাৰত উলিয়াইছে, সেই পানীখিনি আৰু আমাৰ পানীখিনিৰ মাজত কোনো তাৰতম্য নোহোৱাকৈ আমি এই আধুনিক প্ৰযুক্তিবিদ্যাৰে বিজ্ঞানসন্মতভাৱে এই ফেক্টৰীটো আমি কৰি বজাৰত উলিয়াব বিচাৰিছোঁ। আৰু সুলভ মূল্যত জনসাধাৰণ যাতে সুলভ মূল্যত পানী পাব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সদ্যহতে 500 ml, 750 ml, 1 লিটাৰ আৰু 20 লিটাৰ বটলেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। 7.5 mlটো আচলতে আমি প্ৰডিউচাৰ হিচাপে বহুত কম মূল্যত দিব লাগে, কিয়নো আজিকালি পানীৰ বিজনেছটোতে বহুত কম্পিটিটিভ হৈ গ'ল। এনেকুৱা ধৰণৰ কম্পিটিটিভ হৈ গ'ল, আমি আমাৰ যিখিনি ইনভেষ্টমেণ্ট কৰিলোঁ সেই ইনভেষ্টমেণ্টটো উলিয়াবলৈ আমাক বহুত বছৰ লাগিব। কিন্তু মূল উদ্দেশ্য হৈছে
বিশুদ্ধ খোৱা পানী দিয়াটো আৰু পানী বিশুদ্ধ খোৱা পানী এখন সমাজক খুওৱাটো এটা পুণ্যৰ কাম কৰি থকা হ'ব বুলি ভাবিহে এই উদ্যোগটোৰ প্ৰতি আগ্ৰহী হ'লোঁ। কিন্তু আৰু এটা কথা কৈ থওঁ, আমাৰ সৰু বটলত যিটো কোৱালিটিৰ পানী থাকিব সেই একে কোৱালিটিৰ পানীও 20 লিটাৰ বটলত থাকিব আৰু একেটা পানীয়ে থাকিব। আৰু 20 লিটাৰ পানী বৰ্তমান বজাৰত চলি থকা যিবোৰ কিছুমান এনেকুৱা নিম্ন খাপৰ বটলৰ পানীও বজাৰত বিক্ৰী কৰি থকা হৈছে। সেইখিনি পানীৰ মাজত আৰু আমাৰ পানীৰ মাজত আকাশ পাতাল পাৰ্থক্য। আমাৰ পানীখিনি ব্ৰেণ্ডেড কোম্পানীৰ পানীৰ লগত কোনো ডিফাৰেঞ্চ নাই। গতিকে অতি সুলভ মূল্যত পাব, সমাজক সুলভ মূল্যত পানীখিনি প্ৰদান কৰাটো আমাৰ মূল ধৰ্ম হিচাপে লৈ আগবাঢ়ি আছোঁ।